নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি লাইভটা স্থাপন কৰা হ'ব আৰু মই এতিয়া উপস্থিত আছোঁ এক পবিত্ৰ স্থানত। পৰিঅঞ্চলিক ৰাভা জামাতৰ সৌজন্যত অনুষ্ঠিত কৰিবলৈ গৈ আছে ৬১তম বাৰ্ষিক দুধনৈ পশ্চিমাঞ্চল ৰাভা সন্মিলনখনিৰ অধিৱেশনখন। আৰু এই সন্মিলনখনিৰ এইবেলি ২০২৫ বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ৭, ৮ আৰু ৯ তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই অধিৱেশনখন অনুষ্ঠিত কৰা হ'ব। পৰিঅঞ্চলিক ৰাভা জামাতৰ সহযোগত আজি এই অধিৱেশনখনৰ লাইভটা স্থাপন কৰা হ'ব আৰু এই লাইভটা স্থাপন কৰাৰ কাৰণে দুধনৈ পশ্চিমাঞ্চল ৰাভা সন্মিলনীৰ সভাপতি আমন্ত্ৰণ কৰা হৈছে আৰু বিষয়ববীয়াসকলক আমন্ত্ৰণ কৰা হৈছে। তেওঁলোকে আহি লাইভটা স্থাপন কৰা থলীত উপস্থিত হৈছে আৰু ৰাইজৰ কিছু সমাগম হোৱা দেখিবলৈ পোৱা গৈছে। সেয়েহে লাইভটা স্থাপন কৰাৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাম। চ' ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাব। একষষ্ঠিতম বাৰ্ষিক অধিৱেশন হ'ব আৰু এই অধিৱেশনখনত আমাৰ সামাজিক দিশত, শৈক্ষিক দিশত, বিভিন্ন আমাৰ ৰাভা জাতিৰ সকলো দিশত সৰ্বাংগীন উন্নতিৰ কাৰণে ইয়াত আলোচনা হ'ব। জিলাৰ গাৰ্জেন চিঙাল তেওঁৰ কথা ভাবিছোঁ। তাৰপিছত আমাৰ গুৱাহাটী লোকসভাৰ MP বিজুলী কলিতা বেদী, তাৰপিছত আমাৰ ৰাভা স্বাস্থ্য পৰিষদৰ মুখ্য সচিব থাকিব। ইয়াৰ পৰা আমাৰ মুকলি সভাৰ উদ্বোধক হিচাপে আমি নিৰ্বাচিত কৰিছোঁ আমাৰ মনোৰমা ৰাভা লখিমপুৰ মহাবিদ্যালয়ৰ সহ অধ্যাপিকা আমন্ত্ৰণ জনাইছোঁ। আৰু গাৰোহিলৰ সেৱা সংঘৰ তেওঁলোকৰ এজন সভাপতি থাকিব, নাম আছিলে পংকজ ৰাভা, তেওঁ থাকিব। এইখিনি আমাৰ ইতিমধ্যে আমি আমন্ত্ৰণ জনাৰ কাৰণে আমি প্ৰস্তুতি লৈছোঁ আৰু তেওঁলোক বিশ্বাস কৰিছোঁ তেওঁলোকে আহিব আৰু আমাৰ এই অঞ্চলৰ যিখিনি অভাৱ অভিযোগ সেই অভাৱ অভিযোগসমূহ তেওঁলোকৰ ওপৰত অৱগত কৰিম বুলি আমি আশা ৰাখিছোঁ আৰু আমি কৃতজ্ঞতা লাভ কৰিম।